নমস্কাৰ, সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো 15 জানুৱাৰী বুধবাৰ ৰাশিফল। বন্ধুসকল, মই আচলতে অপূৰ্ব দত্ত আৰু আজি ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। 15 জানুৱাৰী 2025 বুধবাৰ অসমীয়া লেখাৰে 1431 ভাস্কৰাব্দৰ মাঘ মাহৰ আজি প্ৰথম দিন। আজি সূৰ্যোদয় পুৱা 6:15:20 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:47:02। আজি তিথি হ'ল কৃষ্ণা দ্বিতীয় তিথি। আজি নক্ষত্ৰ পুষ্য নক্ষত্ৰ, যোগ প্ৰীতি আৰু কৰণ হ'ল তৈতিল কৰণ। আজি যিকোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰ বৰ্ণ, দেৱগুণ, অষ্টটোৰ মতে চন্দ্ৰ আৰু বিংশোত্তৰ মতে আজি শনি দশা লাভ কৰিব। আৰু আনহাতে আদ্যৰিত হলে আজি হ'ব 7দিনীয়া কান্তা যুগ। মৰণত দুখ থাকিব এপদ আৰু ৰাতি 3:50:34 যোৱাত এই দুখ নাইকিয়া হ'ব। বন্ধুসকল, আপোনালোকে যে আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে, পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, আপোনালোকৰ এটা সৰু অনুৰোধ, আপোনালোকে আমাৰ এই ভিডিঅ' যদি ভাল লাগে বা ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া ৰাশিফলৰ মূল অংশলৈ 12টা ৰাশি আছে। আজিৰ দিনটোত কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। বন্ধুসকল, আপোনাৰ যদি মেঘ ৰাশি হয়, প্ৰথমে মেঘ ৰাশিৰ বিষয়ে জনাব বিচাৰিছো। যদি আপোনাৰ মেঘ ৰাশি হয়, আজিৰ দিনটো আপোনাৰ চিন্তা চৰ্চা উন্নতমানৰ হ'ব। আপোনাৰ পজিটিভ চিন্তাই আপোনাক কিন্তু উন্নত পৰ্যায়লৈ নিব। অৰ্থাৎ আপুনি কৰা কামৰ আজি ভাল ৰিজাল্ট পাব, স্বাস্থ্যৰ উন্নত হ'ব আৰু ব্যৱসায়িকভাৱে গ্ৰোথ হোৱাৰ যোগ থাকে। আৰু সাধাৰণতে আপোনাৰ ঘৰৰ মাতৃ স্বাস্থ্য কিন্তু আপুনি যতন ল'ব লাগিব। ইয়াৰ পিছত আহিছো বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি কাম কৰোঁতে কিছু সাৱধান হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আনহাতে আপুনি কৰাৰ কামৰ কিছু ক্ষেত্ৰত আপুনি অপেক্ষা কৰিব লাগিব। যি কাম কৰে আজি ভাল ৰিজাল্ট নাপাব, গতিকে কিছু অপেক্ষা কৰিব লাগিব। দায়িত্ব বাঢ়িব আৰু কৰ্তব্য বাঢ়িব। সমান্তৰালকে যিসকলে ৰাজনীতিৰ লগত জড়িত হৈছে তেওঁলোকৰ ক্ষেত্ৰত কিছু কষ্ট থাকিব। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ হয় আৰু আপুনি যদি ঘৰৰ জ্যেষ্ঠ হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ হয়। অৰ্থাৎ জ্যেষ্ঠসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট পজিটিভ বা আশাপ্ৰয়োজক খবৰ আহিব। আজি আপুনি আপোনজনৰ পৰা সহায়ৰ হাত পাব আৰু আপোনজনৰ ক্ষেত্ৰত পূৰ্বতে হৈ থকা মতানৈক্য দূৰ হ'ব। এই ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকা বা পতি পত্নীৰ মাজত যথেষ্ট সুমধুৰ সম্পৰ্ক হ'ব। আজি লাভদায়ক যুগ আৰু যান বাহন ক্ৰয়ৰ দিন আজি আপোনাৰ কাৰণে ভাল হ'ব। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। মাটি বাৰী ক্ৰয় কৰোঁতে আজি আপুনি সাৱধান হ'ব। আৰ্থিক লেনদেন বৰ এটা পজিটিভ নহয় আজিৰ দিনটোত। পইচা আহিব আৰু যাব তেনেধৰণৰ কথাই হৈ থাকিব। আৰু সমান্তৰালকে আপোনাৰ স্বাস্থ্যৰ লগতে আৰু আপোনাৰ আৰ্থিক দৃষ্টিটো বৰ এটা পজিটিভ নহয় বাবে আপুনি হাত ধৰি চলিব লাগিব। আৰু ঠিক তেনেকে পিতৃ মাতৃৰ স্বাস্থ্য আপুনি কিন্তু যতন ল'ব লাগিব। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট পজিটিভ দিন, উৎফুল্লিত হোৱাৰ দিন। আপোনাৰ আমোদ প্ৰমোদ ভ্ৰমণৰ আজিৰ যুগ। যদি ক'ৰবাত ফুৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো আপুনি ফুৰিব পৰাকৈ যুগ আছে, অৰ্থাৎ আপোনাৰ কাৰণে লাভদায়ক। আৰু প্ৰাপ্য ধন আজি আপুনি পোৱাৰ যুগ থাকে, ব্যৱসায়ৰ উন্নতিৰ যুগ থাকে, গতিকে আজিৰ দিনটো শুভ। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় আৰু আপুনি যদি কাম কৰি আছে, অৰ্থাৎ য'ত হ'লেও চাকৰি কৰিছে সেই স্থানত আপোনাৰ পদোন্নতিৰ যুগ থাকে, আজি আপোনাৰ কাৰণে ভাল দিন বা ভাল খবৰ। ব্যৱসায়িক গ্ৰথৰ যুগ থাকে আৰু আনহাতে বন্ধু বৰ্গৰ আৰু পৰিয়ালৰ পৰা আপুনি সহায়ৰ হাত পাব আজি। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি যথেষ্ট উপযোগী দিন। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব আৰু স্বাস্থ্যসন্মত কামবিলাকত আপুনি সফল হ'ব। অৰ্থাৎ আজি স্বাস্থ্যৰ পজিটিভ থাকিব। ঘৰুৱা সম্পদ বৃদ্ধি পাব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি উপযোগী দিন। আজি আপুনি কিছু ক্ষেত্ৰত সংযমী মনোভাৱেৰে কাম কৰিলে আপুনি ৰাজহুৱাভাৱে স্বীকৃতি পোৱাৰো দিন থাকে। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি চৰকাৰীভাৱে কাম কৰি আছে বা ব্যৱসায় কৰি আছে বা কোনো ক্ষেত্ৰত ঠিকা কাম কৰিছে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল বা লাভদায়ক হ'ব। শ্ৰদ্ধা ভক্তিৰে যিকোনো কামত বা আগবাঢ়িলে আজি আপুনি লাভ হ'ব আপোনাৰ, আৰু আপোনাৰ টকা পইচা আজি সঞ্চয় কৰিব পৰাকৈ আপোনাৰ লাভ হ'ব।
সমান্তৰালকে কৰ্মক্ষেত্ৰত উন্নতি বুলি ক'ব পাৰি আৰু ঠিক তেনেকে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত আৰু ব্যৱসায়িক গ্ৰোথ দেখা গৈছে। আপুনি যদি ধনুৰাশিৰ ব্যক্তি হয় তেনেহলে আপুনি ইমোচনক কণ্ট্ৰল কৰিব লাগিব। আজি সৰু সৰু কথাবিলাকে আপোনাক খুব আমনি কৰিব। ৰাজনীতি কৰা ব্যক্তিসকলৰ কাৰণে পজিটিভ নহয়। ঠিক তেনেকৈ চাকৰিয়ালসকলৰ ক্ষেত্ৰতো কৰ্মস্থানৰ বৰ এটা পজিটিভ বুলি ক'ব নোৱাৰি। আপুনি কিছু দায়িত্ব আৰু কৰ্তব্য আপোনাৰ প্ৰয়োজনতকৈ বৃদ্ধি পাব আৰু লেখা পঢ়া ব্যস্ত অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি ব্যস্ততা বাঢ়িব আৰু কিছু কষ্ট হ'ব। আৰু সাধাৰণতে বিবাহৰ যিসকল উপযোগী তেওঁলোকৰ কাৰণে ভাল খবৰ বা ভাল বাৰ্তা আহিব। ইয়াৰ কথা হৈছে মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, স্বাস্থ্য বৰ এটা পজিটিভ নহয়। দায়িত্ব বাঢ়িব, কৰ্মত আপোনাৰ খুব বেছি গুৰুত্ব দিব লাগিব। আন আপুনি আশীৰ্বাদ, আজি জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'বলৈ যত্ন কৰক। আপুনি জ্যেষ্ঠজনৰ আশীৰ্বাদত আপোনাৰ কাৰণে লাভদায়ক হ'ব আৰু মানসিক ডিষ্টাৰ্বেঞ্চ আপোনাৰ তেতিয়া দূৰ হ'ব। সাধাৰণতে আপুনি আজিৰ দিনটো খুব বেছি মানসিক অসন্তুষ্টত ভোগাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নহয়, তেওঁলোকৰ মাজত মতানৈক্য হোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি তেনেহলে আজি প্ৰেমত আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি। মানসিক অস্থিৰতা দূৰ হ'ব, স্বাস্থ্যৰ উন্নত হ'ব আৰু ব্যৱসায় আপোনাৰ গ্ৰোথ হোৱাৰ যোগ থাকে। আজি নতুন অৰ্থাৎ ভাল খবৰ আপোনাৰ ক্ষেত্ৰত আহিব। আৰু যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহলে আজিৰ দিনটো কিছু কষ্ট হ'ব আৰু প্ৰেম, ভাল পোৱা বা আন্তৰিকতা ক'ৰবাত নহয় ক'ৰবাত আজি ত্ৰুটি বিচ্যুতি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বৰ এটা পজিটিভ নহয়, আপোনাৰ পৰিশ্ৰম বেছি হ'ব আজি। আজি আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ বা জ্যেষ্ঠজনৰ আশীৰ্বাদত কাম কৰিবলৈ যত্ন কৰক। আজি সামাজিক ব্যস্ততাৰ পৰা কিছু আঁতৰত থাকি কাম কৰক। আজি কিছু টেনচন থাকিব আৰু সহজে আন মানুহে আপোনাক আজি ভুল বুজাবুজি হ'ব। গতিকে আজিৰ ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো দৰকাৰ। আনহাতে কৰ্মক্ষেত্ৰতো আপুনি একে উপায় অৱলম্বন কৰিব যাতে আন মানুহে আপোনাৰ কথাত বেয়া নাপায় বা আপোনাৰ কামত বেয়া নাপায়। গতিকে এই কথা আপুনি মন কৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছো।